আজিকালি মই চিলাই কামবোৰ কৰিবলৈ দিন বাৰ সময় একদম মিলাই ল'বলগীয়া হয় জানেনে। এই শাৰী দুখনৰ ফলছ দুটা লগাম বুলি বহু দিনৰ পৰা চিপিয়াই আছোঁ। অৱশেষত আজি যেনিবা সময় অকণমান ওলালে আৰু ৰাতিপুৱা এই কামটো কৰি ল'লোঁ। তাৰ পাছত আমাৰ ঘৰলৈ আকৌ আহিল কঁঠাল পাৰিবলৈ দুজনমান মানুহ। তেওঁলোকে কঁঠাল পাৰিছে, সোণ আৰু মই ৰৈ পেলাই চাই আছোঁ। দুটামান কঁঠাল যে গছতে পকিল, ওপৰৰ পৰা পেলাই দিয়াৰ কাৰণে ফাটি চিটি অৱস্থা নাই। বহুতত আকৌ ভাদ মাহলৈকে কঁঠাল নাথাকেগৈ। আমাৰ জোপা অলপ পিছতীয়া যে, সেইকাৰণে যেনিবা দুটামান ৰ'লগৈ আৰু গছতে পকাৰ কাৰণে খাবলৈ সোৱাদটো অলপ বেছিয়ে হ'ল। দিনটো তেনেকৈ পাৰ হ'ল সদায় দৰে। সোণ আৰু ভায়েকৰ খেল দেখিছে। দদায়েকে বাৰাণ্ডাতে জোলনা এখন বান্ধি দিছে, দুয়োটা সেইখনতে শুই থাকে কেতিয়াবা। আবেলি আমাৰ বাইদেৱে ঘৰ ঝাৰু দিলে। আজিকালি মোৰ হাতৰ কামবোৰ কাঢ়ি ল'ব পৰা হৈছে আৰু, ছোৱালী ডাঙৰ হৈছে যে। আবেলি আকৌ বাৰ্থডে এটা খাবলৈ ওলালোঁ সোণৰ পেহীয়েকৰ। ভাবিলোঁ আপোনালোকক মেখেলা এখন দেখুৱাই লওঁ। এইবোৰ সোণ জন্মৰ আগতে মই কৰিছিলোঁ ফেব্ৰিক। এতিয়া পিছে এইবোৰ সময় নাই আৰু কৰিবলৈ। আমাৰ ঘৰত আকৌ আজি গৰখীয়া সকাম পাতিছে। বাৰ্থডে খাবলৈ যোৱাৰ আগতে সকাম ভাগ কৰি ল'লোঁ। ওচৰৰ সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মাতি কল, পিঠা, চেনি তেনেকৈ খুওৱা হৈছে। বিশেষ একো নাই, সিহঁতে প্ৰাৰ্থনা গাই আশীৰ্বাদ দিয়ে আৰু আমি গৰুকেইটাৰ শ্ৰীবৃদ্ধিৰ কাৰণে আশীষ লওঁ, সেয়াই। আপোনালোকৰ ফালে বাৰু গৰখীয়া সকাম পাতেনে? যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈ কলে পিঠাই সানি কোনে কোনে খাই ভাল পায় সেয়াও ক'ব। ৰাতি বাৰ্থডে খাই আহিলোঁ, আমি দুজনে তাতেই ভাত খাই আহিলোঁ। আৰু এয়া আহি পেলাই সোণে খুৰীয়েকৰ লগত কইনা কইনা খেলিছে। দেখিছেনে আমাৰ ছোৱালী কিমান ডাঙৰ হৈছে, দৰা কইনা খেলিব পৰা হৈ গ'ল। বাৰু আমাৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈও আমাৰ ভিডিঅ'বোৰ এনেকৈ চাই যাব আৰু মৰম দিব দেই।